সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি আলোচনা কৰিম এইখন ভিডিঅ'ত নেৰেশ্যন, ইংলিছ গ্ৰামাৰৰ নেৰেশ্যন। এই আমাৰ প্ৰথম খণ্ডৰ ভিডিঅ' হ'ব নেৰেশ্যনৰ ওপৰত। আছে ইংলিছ গ্ৰামাৰ ফৰ ক্লাছেছ 8 to 12 পাৰ্ট 1। তো নেৰেশ্যন অৰ স্পীচ, নেৰেশ্যন স্পীচ বুলি কোৱা হয়। নেৰেশ্যন অৰ speech, narration or speech। narration or speech, ঠিক আছে, narration or speech। narration অসমীয়াত কোৱা হয় উক্তি। কি কোৱা হয় অসমীয়াত? উক্তি বুলি কোৱা হয়, উক্তি। তো নেৰেশ্যন শিকাৰ আগতে বা স্পীচ শিকাৰ আগতে ইংৰাজী গ্ৰামাৰৰ ক্ষেত্ৰত, ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত আমি বুজি ল'ব লাগিব হোৱাট ইজ নেৰেশ্যন। হোৱাট ইজ নেৰেশ্যন? নেৰেশ্যন বা উক্তি মানে কি? নেৰেশ্যন অৰ স্পীচ, যাক আমি কওঁ উক্তি বুলি অসমীয়াত, অসমীয়া ব্যাকৰণত বা অসমীয়াত উক্তি বুলি কোৱা হয়। ঠিক আছে। এতিয়া নেৰেশ্যন মানে কি আমি প্ৰথমে ধৰি লওঁ। ঠিক আছে, জাষ্ট এটা সৰু কাহিনীৰ মাধ্যমেৰে আমি বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে। ৰাম আৰু ৰহিম, ৰাম আৰু ৰহিম। ঠিক আছে, ৰাম আৰু ৰহিম, ৰাম আৰু ৰহিম দুয়োকে বন্ধু, ফ্ৰেণ্ডছ। Ram and Rohim are friends। ঠিক আছে। এতিয়া ৰামে ৰহিমৰ ঘৰলৈ ফুৰিবলৈ গ'লে। ঠিক আছে, আৰু দুদিনমান থাকি ঘৰলৈ, নিজ ঘৰলৈ উভতি আহিল। অহাৰ পিছত ৰামে কি কৰিলে? ৰামৰ দেউতাক, ঠিক আছে, ৰামৰ দেউতাকৰ লগত ৰামে তেওঁৰ দেউতাৰ লগত ৰহিমৰ লগত কি কি কথা পাতিলে সেই কথাখিনি ক'বলৈ যত্ন কৰিলে। ঠিক আছে। তাৰ মাজত এটা কথা তেওঁ ক'লে, ৰামে কি ক'লে? তেওঁৰ দেউতাকক ক'লে, অৰ্থাৎ ৰামে তেওঁৰ দেউতাকক কি ক'লে? যে ৰহিমে কৈছে, ৰহিমে কি কৈছে? ৰহিমে কৈছে যে তেওঁ বোলে আমাৰ ঘৰলৈ আহিব। অৰ্থাৎ ৰামে কৈ আছে ৰহিমে আমাৰ ঘৰলৈ আহিব। ঠিক আছে। একেটা কথাই ৰামে দুই ধৰণে ক'ব পাৰে। ৰামে ৰহিমৰ কথা যেতিয়া দেউতাকৰ লগত আলোচনা কৰি আছে বা বেলেগৰ লগত আলোচনা কৰি আছে বা মাকৰ লগতে আলোচনা কৰি আছে, কথা নাই। ৰহিম হৈছে থাৰ্ড পাৰ্চন। ইয়াত ৰহিম হৈছে থাৰ্ড পাৰ্চন। ঠিক আছে, থাৰ্ড পাৰ্চন। এতিয়া যেতিয়া ৰামে ৰহিমৰ কথা আলোচনা কৰিব, তেনে ক্ষেত্ৰত ৰহিমে কোৱা কথাখিনি ৰামে দুই ধৰণে ক'ব পাৰে। ঠিক আছে। কেনেদৰে ক'ব পাৰে ৰহিমৰ কথাখিনি? ডাইৰেক্টলি ক'ব পাৰে, প্ৰত্যক্ষভাৱে ক'ব পাৰে, ডাইৰেক্টলি। ৰাম কেন মেনশ্যন দ্য ৱৰ্ডছ অফ ৰহিম ডাইৰেক্টলি। ঠিক আছে। ৰামে ৰহিমৰ কথাখিনি ডাইৰেক্টলি, অৰ্থাৎ ৰহিমে যিখিনি কথা কৈছে ৰহিমৰ ভাষাত, ৰহিমে যি কৈছে একেবাৰে হুবহু সেইখিনি ক'ব পাৰে। অৰ্থাৎ ছাপ'জ ৰহিমে কৈছিল যে I will go to your village। I will go to your village next month। ঠিক আছে। ৰহিমে এই কথাখিনি কথা ৰহিমে এইখিনি কথা কৈছে, ফুল ষ্টপ। ৰহিমে কি কৈছে? I will go to your village next month। ৰহিমে ৰামক কৈছিল কি কৈছিল? যে মই
অহা মাহত তোমাৰ ঘৰলৈ তোমালোকৰ গাঁৱলৈ যাম। অৰ্থাৎ ডাইৰেক্টলি এনেকৈ ক'ব পাৰে, ৰামে ৰহিমৰ কথাখিনি মাকৰ লগত বা দেউতাকৰ লগত বা যিকোনো ব্যক্তিৰ লগত বা অন্য বন্ধুৰ লগত যেতিয়া আলোচনা কৰিব, তেতিয়া ৰামে কোৱা কথাখিনি তেওঁ ডাইৰেক্ট ক'ব পাৰে। অৰ্থাৎ এনেকৈ ক'ব যে ৰহিমে কৈছিল, ৰামে কোৱা কথা নহয়, ৰহিমে কোৱা কথাখিনি ৰামে কৈ আছে। তেনেহ'লে ৰামে কি ক'ব? ৰহিম said to me, এটা কমা আহিব আৰু তাৰপিছত ইনভাৰ্টেড কমা আহিব। ঠিক আছে, ইনভাৰ্টেড কমা আহিব, ডাবল ইনভাৰ্টেড কমা, ছিংগল ইনভাৰ্টেড কমা নহয়। তাৰপিছত ডাইৰেক্ট কি কৈছে, ৰহিমে যি কথাখিনি কৈছে, অৰ্থাৎ আই উইল go to your village next year, মই অহা মাহত তোমালোকৰ গাঁৱলৈ যাম, এই কথাখিনি প্ৰত্যক্ষভাৱে হুবহু ৰহিমৰ কথাখিনি ৰামে কয়। মি মানে ইয়াত কি? মি মানে ইয়াত ৰাম, বেলেগ হ'লে ৰাম হ'লে ৰাম, বেলেগ হ'লে বেলেগ, যিকে নহওক মি মানে এতিয়া মই নিজকে ৰাম বুলি ধৰিব লাগিব এতিয়া। ঠিক আছে, তোমালোকে যেতিয়া কৰিবা তোমালোকে নিজকে ৰামৰ ঠাইত ৰাখিব লাগিব, অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চনৰ ঠাইত ৰাখিব লাগিব নিজকে। চ' ৰহিম said to me, ৰহিমে মোক কৈছিল, কি কৈছিল সেই কথাখিনি, I will go to your village, I will go to your village next month, মই অহা মাহত মই যোৱা মাহত কৈছোঁ নেকি আগতে, শ্লিপ অফ টাং হৈ যাব পাৰে কেতিয়াবা, অলপ খেয়াল ৰাখিবা। মই অহা মাহত তোমালোকৰ গাঁৱলৈ যাম, I will go to your village next month। এতিয়া ফুল ষ্টপ আছে, কাৰণ কি আছে, এছাৰ্টিভ চেণ্টেন্স ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিছোঁ। ইনভাৰ্টেড কমাৰ ভিতৰত কিয় ৰাখিছোঁ? কাৰণ ৰহিমে ৰামক যিখিনি কথা কৈছে সেই কথাখিনি হুবহু প্ৰত্যক্ষভাৱে ডাইৰেক্টলি ৰামে আমাক জনাই আছে, নতুবা তেওঁৰ মাকক বা দেউতাকক বা যাকেই জনোৱা নহওক, ছেকেণ্ড পাৰ্চনক জনাই আছে, থাৰ্ড পাৰ্চনৰ কথাখিনি ছেকেণ্ড পাৰ্চনক জনাই আছে, এনেকৈ ক'ব পাৰে। ঠিক আছে, নতুবা এনেকৈ ক'ব পাৰে যে ৰহিম said that, নতুবা ৰহিম told that, তেতিয়া আৰু মোক নালাগে, told me লাগিব, মোক লাগিব কথা নাই, কিন্তু অলপ বেলেগ, said to me or told me, said to me চেঞ্জ কৰি এনেকৈ আহি যাব, ৰহিম told me। অৰ্থাৎ আমি যদি নিজৰ ভাষাত কৰোঁ, ৰহিমে মোক কৈছিল, ইয়াতে ইনডাইৰেক্টলি যেতিয়া কমি আমি ৰহিমে কেনেকৈ কৈছিল সেই কথাখিনি আমাৰ নিজৰ ভাষাত ক'ম, ৰহিমৰ ভাষাত নকওঁ। ৰহিমে যেনেকৈ কৈছিল তেনেকৈ নকৈ মই নিজকে ৰাম বুলি ধৰিছোঁ, মই ৰামে কেনেকৈ ক'ম, যদি আমি ৰহিমৰ কথা ক'ব লাগে থাৰ্ড পাৰ্চনক, মোৰ বন্ধু এজনক ক'ব লাগে, মোৰ মাকক ক'ব লাগে, ঠিক আছে, অৰ্থাৎ ছেকেণ্ড পাৰ্চনক ক'ব লাগে, মে বি মাই মাদাৰ, মে বি মাই ফাদাৰ অৰ ব্ৰাদাৰ, চিষ্টাৰ, ফ্ৰেণ্ড, এনিৱান এলছ, যিকোনো এজন হ'ব পাৰে। এতিয়া ইনডাইৰেক্টলি মই ক'ম, তেনেহ'লে কেনেকৈ ক'ব লাগিব যে ৰহিমে কৈছিল, ৰহিম told me that, ৰহিমে মোক কৈছিল, এটা থেকে আহিব যে আহিব, কৈছিল যে, এতিয়া ইনডাইৰেক্টলি অৰ্থাৎ পৰোক্ষভাৱে কৈ আছোঁ, ডাইৰেক্টলি কোৱা নাই, কৈছিল যে তেওঁ, এতিয়া মই যিহেতু ৰহিমৰ কথা কৈছোঁ, গতিকে ইয়াত আৰু আই ব্যৱহাৰ নকৰোঁ, কাৰণ আমি ৰহিমৰ ঠাইত এতিয়া কি ব্যৱহাৰ কৰিম, সি ব্যৱহাৰ কৰিম, অৰ্থাৎ প্ৰনাউন ব্যৱহাৰ কৰিম। কৈছিল যে তেওঁ, এনেকৈতো নকওঁ যে ৰহিমে কৈছিল যে ৰহিমে, তেনেকৈ নকওঁ, কাৰণ আমি নাউন এবাৰে ব্যৱহাৰ কৰোঁ, তাৰপিছত ইনডাইৰেক্টত নাউনৰ সলনি যি প্ৰনাউন আহিব, তাত ৰহিমৰ ঠাইত সি আহিব, সীতা থাকিলে সি আহিল হয়। ঠিক আছে, ৰহিমে কৈছিল যে তেওঁ বোলে অহা মাহত আমাৰ গাঁৱলৈ আহিব, আমি এনেকৈ ক'ম। অৰ্থাৎ আমি এই কথাখিনি কেনেকৈ ক'ম, অৰ্থাৎ ৰামে কেনেকৈ ক'ব যে ৰহিম told me
that he would এতিয়া উইলৰ ঠাইত would আহিছে, সেইখিনি আমি জানি ল'ম পিছৰ কথা। ৰহিম told me that he would come, ইয়াতে গ'ৰ ঠাইত কাম আহিব, কাৰণ যেতিয়া ৰহিমে কৈছিল তেওঁৰ ঘৰৰ পৰা কৈছিল, সেইকাৰণে গো বুলি কৈছিল, যাম বুলি কৈছিল। তো ৰহিমৰ কথা যেতিয়া ইনডাইৰেক্টলি কৈ আছোঁ মই নিজে, তেতিয়া কি ক'ম, অৰ্থাৎ ৰাম, মই নিজকে ৰামৰ ঠাইত ৰাখিব লাগিব। তেনে ক্ষেত্ৰত কি বুলি ক'ম, যাব বুলিতো নকওঁ, আহিব বুলিহে ক'ম, কাৰণ নিজৰ ঘৰৰ পৰা কৈ আছোঁ, নিজৰ গাঁৱৰ পৰা কৈ আছোঁ। ৰহিম told me that he would come to our village, কি আহিব, ঠিক আছে, কি আছিল, নেক্সট মান্থ। নেক্সট মান্থ, ইয়াত নেক্সট মান্থেই হ'ব, কোনো একো পৰিৱৰ্তন নহ'ব। অৰ দ্য ফলোয়িং মান্থ, ফলোয়িং মান্থ দিলে ভাল হ'ব। ইয়াত ভিলেজ দ্য ফলোয়িং মান্থ মানে যেতিয়া ৰহিমে কথাখিনি কৈ আছিল, বা যিদিনা কৈ আছিল, সেইদিনা যিটো মাহ আছিল তাৰ পিছৰ মাহ, দ্য ফলোয়িং মান্থ, ঠিক আছে। এতিয়া যেতিয়া আমি ডেট ইউজ কৰিছোঁ, told me that যে কৈছিল, যে ব্যৱহাৰ কৰাৰ লগতে, অৰ্থাৎ ইনডাইৰেক্টলি যেতিয়া আমি ক'বলৈ যত্ন কৰিছোঁ, ৰামে যেতিয়া ইনডাইৰেক্টলি পৰোক্ষভাৱে ক'বলৈ যত্ন কৰিছে, তেতিয়া এই ক্ষেত্ৰত কোনো ধৰণৰ ইনভাৰ্টেড কমা, ডাবল ইনভাৰ্টেড কমা ব্যৱহাৰ হোৱা নাই, কাৰণ এতিয়া ৰামে ৰহিমৰ কথাখিনি হুবহু কোৱা নাই, তেওঁ নিজৰ কথাৰে কৈছে, ঠিক আছে। গতিকে দুটা উক্তি আমি পালোঁ। যেতিয়া কোনো এজন থাৰ্ড পাৰ্চনৰ কথা, কেতিয়াবা ছেকেণ্ড পাৰ্চনৰ কথাও হ'ব পাৰে, ইউ ছেইড টু মি ডেট, ইউ ছেইড টু মি, এনেকুৱা হ'ব পাৰে। কিন্তু বিশেষকৈ বেছিভাগ ক্ষেত্ৰতে, সৰহভাগ ক্ষেত্ৰতে যেতিয়া উক্তি বা নেৰেশ্যন বা স্পীচৰ কথা আমি আলোচনা কৰিম, তেনে ক্ষেত্ৰত কি হয়, থাৰ্ড পাৰ্চন, এতিয়া ছিংগুলাৰ হওক প্লুৰেল হওক কথা নাই, থাৰ্ড পাৰ্চনৰ কথা কি কৰে, ফাৰ্ষ্ট পাৰ্চনে, অৰ্থাৎ মি আহিব, ছেইড টু মি, মোক কৈছিল, ছেইড টু আছ, আমাক কৈছিল, তেনেকুৱা, ঠিক আছে। তো থাৰ্ড পাৰ্চনৰ কথা ফাৰ্ষ্ট পাৰ্চনে, ছিংগুলাৰ প্লুৰেল দুটাই হ'ব পাৰে, ফাৰ্ষ্ট পাৰ্চনে এতিয়া বিশেষকৈ ছেকেণ্ড পাৰ্চনক জনাব। ছেকেণ্ড পাৰ্চনক যেতিয়া জনাব, তেতিয়া তাক কোৱা হ'ব উক্তি বা নেৰেশ্যন, অৰ্থাৎ নেৰেট কৰিব। নেৰেশ্যন মানে কি, বৰ্ণনা কৰা, কাহিনী কোৱা, তেনেকুৱা বুজায়। তো ইয়াত নেৰেশ্যন মানে উক্তি বুজাইছে, অৰ্থাৎ থাৰ্ড পাৰ্চন বা ছেকেণ্ড পাৰ্চনৰ কথাও ছেকেণ্ড পাৰ্চনক জনোৱা হ'ব পাৰে, নতুবা থাৰ্ড পাৰ্চন, ছেকেণ্ড পাৰ্চনৰ কথা ছেকেণ্ড পাৰ্চনক কেনেকুৱা, ছাপ'জ তুমি মোক কিবা কৈছিলা, সেই কথাখিনি তোমাক মই মনত পেলাই দি আছোঁ, তেনেহ'লে মই কি ক'ম, যে তুমি মোক কৈছিলা অহাকালি মই বজাৰলৈ যাম, ইউ ছেইড টু মি। এতিয়া মই ডাইৰেক্টলি যদি কওঁ, তুমি কি কৈছিলা মোক, মই অহাকালি বজাৰলৈ যাম, এই কথাখিনি মই ক'ম ইনভাৰ্টেড কমাৰ ভিতৰত, আই উইল গ' টু দ্য মাৰ্কেট, বজাৰটোলৈ যাম, ঠিক আছে, বা আই উইল গ' টু মাৰ্কেট টম'ৰ', ঠিক আছে। পৰোক্ষভাৱে যদি ক'ব লাগে, ইউ ছেইড টু মি, নতুবা ইউ ট'ল্ড মি ডেট, ইয়াত ডেট এটা আহি যাব, ইউ ট'ল্ড মি ডেট। এতিয়া ইউ ট'ল্ড মি ডেট, ইউৱে থাকিব, পৰিৱৰ্তন নহয়, ঠিক আছে। ইউ উড গ' টু মাৰ্কেট, কি বুলি কৈছোঁ, টম'ৰ' হ'লে তাৰ নেক্সট ডে আহিব, ঠিক আছে, অৰ্থাৎ তাৰ পিছৰ দিনা, তাৰ পৰৱৰ্তী দিনা তুমি বজাৰলৈ যাবা বুলি মোক কৈছিলা, এনেকৈ মই ক'ব লাগিব, ঠিক আছে। যিকি নহওক, নেৰেশ্যন বা স্পীচ মানে হৈছে বিশেষকৈ ইন মোষ্ট কেছেছ, সৰহভাগ ক্ষেত্ৰতে থাৰ্ড পাৰ্চনৰ কথা ফাৰ্ষ্ট পাৰ্চনে কয়, ফাৰ্ষ্ট পাৰ্চনে বৰ্ণনা কৰে, নেৰেট কৰে। বিশেষকৈ কাৰ ওচৰত নেৰেট কৰিব, ছেকেণ্ড পাৰ্চনৰ ওপৰত নেৰেট কৰিব, যাৰ লগত ফাৰ্ষ্ট পাৰ্চনে কথা পাতি আছে, অৰ্থাৎ ফাদাৰ মাদাৰ হ'ব পাৰে। ফাদাৰ মাদাৰ হ'লেও কিন্তু ইয়াত থাৰ্ড পাৰ্চন নহয়, কাৰণ যেতিয়া ফাৰ্ষ্ট পাৰ্চনে তেওঁৰ দেউতাকৰ লগত বা মাকৰ লগত বা বন্ধুৰ লগত বা
যাৰ লগতে কথা নাপাতক তেনে ক্ষেত্ৰত ফাদাৰ মাদাৰ ব্ৰাদাৰ ফাৰ্ষ্ট পাৰ্চনৰ কাৰণে কি হৈ যাব সেকেন্ড পাৰ্চন হৈ যাব এই ফাৰ্ষ্ট পাৰ্চনে সেকেন্ড পাৰ্চনৰ ওচৰত কথা পাতিব কাৰ বিষয়ে থাৰ্ড পাৰ্চনৰ বিষয়ে অৰ্থাৎ থাৰ্ড পাৰ্চনে কি কৈছিল এতিয়া থাৰ্ড পাৰ্চন এতিয়া জীৱিত থাকিব পাৰে জীৱিত নাথাকিব পাৰে যেনেকৈ মহাত্মা গান্ধী said that মহাত্মা গান্ধীয়ে কৈছিল যে নন ভাইলেন্স ইজ দা কি অহিংসাই পৰম ধৰ্ম এইকে নহওক থাৰ্ড পাৰ্চন যেতিয়া কি পালো আমি থাৰ্ড পাৰ্চনৰ কথাখিনি কি হ'ব ফাৰ্ষ্ট পাৰ্চনে যেতিয়া থাৰ্ড পাৰ্চনৰ কথাখিনি যেতিয়া ফাৰ্ষ্ট পাৰ্চনে সেকেন্ড পাৰ্চনক বিশেষকৈ জনাব তেনে ক্ষেত্ৰত আমি যি কথা পাওঁ কথাখিনি পাওঁ সেই কথাখিনি গোটেইখিনি কোৱা হয় স্পীচ অৰ নেৰেশ্যন বুলিও কোৱা হয় স্পীচ অথবা নেৰেশ্যন বুলি কোৱা হয় গতিকে এই আলোচনাখিনিৰ পৰা আমি কি জানিলোঁ নেৰেশ্যন অৰ স্পীচ সাধাৰণতে কি আমি দুই ধৰণৰ পাওঁ বা দুই প্ৰকাৰৰ পাওঁ there are two kinds of narration or speech narration or speech এটা হল direct narration or direct speech আৰু এটা হল indirect narration direct narration and indirect narration ঠিক আছে direct narration and indirect narration অর্থাৎ প্রত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি প্ৰত্যক্ষ উক্তি মানে যেতিয়া প্ৰথম পুৰুষে বিশেষকৈ দ্বিতীয় পুৰুষৰ কথা আলোচনা কৰিব দ্বিতীয় পুৰুষৰ ওচৰত আলোচনা কৰিব আৰু তেনে ক্ষেত্ৰত তৃতীয় পুৰুষে কোৱা কথাখিনি যেতিয়া প্ৰথম পুৰুষে দ্বিতীয় পুৰুষৰ ওচৰত হুবহু বৰ্ণনা কৰিব অৰ্থাৎ যি কৈছে সেই ডাইৰেক্ট ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব লিখাৰ ক্ষেত্ৰত ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব কথাখিনি হুবহু ক'ব তেনে ক্ষেত্ৰত আমি ক'ম ডাইৰেক্ট স্পীচ আৰু যদি হুবহু নকৈ নিজৰ ভাষাৰে কয় নিজৰ কথাৰে কয় তেনে ক্ষেত্ৰত আমি তাক কওঁ ইনডাইৰেক্ট স্পীচ পৰোক্ষ উক্তি প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি ঠিক আছে এতিয়া নেৰেশ্যনৰ দুটা পাৰ্ট থাকে নেৰেশ্যনৰ কি থাকে দুটা পাৰ্ট থাকে নেৰেশ্যনৰ দুটা পাৰ্ট থাকে আমি উক্তিৰ দুটা খণ্ড আছে যেনে মই ধৰিলো ৰাম said to me এটা ডাইৰেক্ট নেৰেশ্যন আমি লৈছো ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিছো ঠিক আছে বিশেষকৈ ডাইৰেক্ট নেৰেশ্যনৰ দুটা খণ্ড আমি পাওঁ ইনডাইৰেক্ট নেৰেশ্যনৰ আছে ৰাম said to me I have finished my homework full stop within inverted comma Ram said to me Rame মোক কৈছিল I have finished মই সমাপ্ত কৰিছো সম্পূৰ্ণ কৰিছো my homework মোৰ ঘৰুৱা কাম ঘৰৰ কামখিনি মই সম্পূৰ্ণ কৰিছো ৰামে মোক কৈছিল মই মোৰ ঘৰৰ কামখিনি সম্পূৰ্ণ কৰিছো প্ৰেজেন্ট পাৰফেক্ট টেন্স ঠিক আছে এতিয়া ৰাম said to me ইয়াত দুটা কি আছে দুটা পোর্শন আছে দুটা অংশ আছে দুটা পার্ট আছে রাম said to me আছে এক নম্বৰ পার্ট আৰু যি উক্তি আছে ডাইৰেক্টতে থাকক বা ইনডাইৰেক্টতে থাকক ইয়াত ডাইৰেক্টত আছে অৰ্থাৎ বক্তাৰ কথাখিনি হুবহু ইয়াত তুলি দিয়া আছে কোনো ধৰণৰ নিজৰ ভাষা বা পৰোক্ষভাৱে বৰ্ণনা কৰা হোৱা নাই গতিকে ডাইৰেক্ট স্পিচ আছে কিন্তু ২ নং খণ্ডত কি আছে বক্তাই যি বক্তব্য দিছে অৰ্থাৎ ৰামে যি কথাখিনি কৈছে এই কথাখিনি তুলি দিয়া আছে এই ১ নং পাৰ্টক কোৱা হয় ৰিপৰ্টিং ক্লাউজ
ক্লাউজ বা ক্লোজ কেনেকুৱা ৰিপৰ্টিং ক্লোজ অৰ্থাৎ ৰিপৰ্টিং খণ্ড ৰিপৰ্টিং ক্লাউজ আৰু 2 নং খণ্ডক কি কোৱা হ'ব ক্লাউজটোক অংশটোক কোৱা হ'ব ৰিপৰ্টেড ক্লাউজ ইয়াক ৰিপৰ্টিং ক্লাউজ বুলি কয় কিয় কাৰণ এইটো খণ্ডত আমি গম পাই আছোঁ যে ৰামে কিবা এটা ৰিপৰ্ট কৰিব বুলি তেওঁ থিৰাং কৰিছে অৰ্থাৎ ৰাম said to me ৰামে নহয় মি অৰ্থাৎ মই কিবা এটা থিৰাং কৰিছোঁ ৰিপৰ্ট কৰাৰ কাৰণে ৰিপৰ্ট মানে জনোৱাৰ কাৰণে বৰ্ণনা কৰাৰ কাৰণে ইনফৰমেশ্যন দিয়াৰ কাৰণে ঠিক আছে কাৰ বিষয়ে ৰামৰ বিষয়ে থিৰাং কৰিছোঁ সেইকাৰণে ৰিপৰ্টিং ক্লাউজ এতিয়ালৈকে ৰিপৰ্টখিনি হোৱা নাই ৰিপৰ্ট কৰাৰ কাৰণে থিৰাং কৰিছোঁ ৰাম said to me ৰামে মোক কৈছিল অৰ্থাৎ মই ৰিপৰ্টিং কৰি আছোঁ ৰিপৰ্টিং কৰা শেষ হোৱা নাই এতিয়া I have এতিয়া ৰামৰ কথাখিনি মই সোমাই দিছোঁ ডাইৰেক্টলি বা ইনডাইৰেক্টলি দিওঁ বেলেগ কথা এইটো I have finished my homework মই মোৰ ঘৰৰ কামখিনি সম্পন্ন কৰিছোঁ এতিয়া ৰিপৰ্টিং কৰাখিনি শেষ হৈ গৈছে অৰ্থাৎ ৰামৰ ওপৰত যি মই ৰিপৰ্টিং কৰিব লাগে যিখিনি তথ্য জনাব লাগে সেইখিনি কৰা হৈছে ইতিমধ্যে সেইকাৰণে ৰিপৰ্টেড অৰ্থাৎ সমাপ্ত হৈছে ৰিপৰ্টৰ কামখিনি সমাপ্ত হৈছে ৰিপৰ্টেড ক্লাউজ ঠিক আছে এতিয়া ইংলিছ গ্ৰামাৰত নেৰেশ্যনৰ ক্ষেত্ৰত ৰিপৰ্টিং ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজৰ কথা আমি জানিব লাগে কাৰণ ৰিপৰ্টিং ক্লাউজৰ যি ভাৰ্ব ইয়াত ভাৰ্ব আছে said থাকক বা says থাকক বা say থাকক যিয়ে নাথাকক অৰ্থাৎ এইটো কোনটো টেন্সত আছে কোনটো ফৰ্মত আছে যেনেকৈ sayৰ পৰা said আহিছে অৰ্থাৎ saidটো হ'ল past form of say গতিকে ৰিপৰ্টিং ভাৰ্ব এই ভাৰ্বটোক কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টিং ক্লাউজত থকা ভাৰ্ব সেইকাৰণে কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব ঠিক আছে এতিয়া ৰিপৰ্টেড ভাৰ্ব ইয়াত ফিনিশ্ড থাকক যিয়ে নাথাকক সেইটো ইমান ইম্পৰ্টেণ্ট নহয় ৰিপৰ্টিং ভাৰ্বটোহে ইম্পৰ্টেণ্ট ৰিপৰ্টিং ভাৰ্বৰ ওপৰত নিৰ্ভৰ কৰে যে ইনডাইৰেক্টত অৰ্থাৎ যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিম অৰ্থাৎ প্ৰত্যক্ষ উক্তি এটাক আমি পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰিম তেতিয়া ৰিপৰ্টিং ভাৰ্বৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৰিপৰ্টিং ভাৰ্ব ঠিক আছে ৰিপৰ্টিং ভাৰ্বৰ ৰিপৰ্টিং ভাৰ্ব কি থাকিব পাৰে say ঠিক আছে or says or said থাকিব পাৰে they say ঠিক আছে এতিয়া প্লুৰাল ফৰ্ম থাৰ্ড পাৰ্চন থাকিলে say থাকিব পাৰে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ থাকিলে says থাকিব পাৰে পাষ্ট ফৰ্মত থাকিলে said থাকিব পাৰে tell থাকিব পাৰে tells থাকিব পাৰে নতুবা told থাকিব পাৰে পাষ্ট ফৰ্মত থাকিলে told থাকিব ঠিক আছে বিশেষকৈ said থাকে saidক আমি toldলৈ কনভাৰ্ট কৰিব পাৰোঁ নকৰিলে অসুবিধা নাই যেনে ৰাম said to me যেতিয়া আমি ইনডাইৰেক্টত ল'ম তেতিয়া ৰাম told me টু নাথাকে told লিখিলে said told to me নাথাকে তেনে ডাইৰেক্ট told me থাকিব আমি এইখিনি আলোচনা কৰিম পিছত ঠিক আছে প্ৰশ্নবোধক যদি বাক্য থাকে তেনেহ'লে ask থাকিব পাৰে নতুবা asked থাকিব পাৰে ঠিক আছে এতিয়া ask থাৰ্ড পাৰ্চন সিঙ্গুলাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত হ'ব asked পাষ্ট ফৰ্মত হ'ব asked পাষ্ট ফৰ্ম asked এতিয়া আমি লক্ষ্য এনেকুৱা ধৰণৰ ৰিপৰ্টিং ভাৰ্ববোৰ আমি নেৰেশ্যনত সচৰাচৰ পাওঁ ঠিক আছে ৰিকুৱেষ্টেড পিছত হ'ব এনেকুৱা ধৰণৰ বিশেষকৈ আমি পাম অৰ্ডাৰ্ড ইনডাইৰেক্টত থাকিলে অৰ্ডাৰ্ড ৰিপৰ্টিং ভাৰ্বৰ পিছত অৰ্ডাৰ্ড পাব পাৰোঁ ৰিকুৱেষ্টেড পাব পাৰোঁ এবাৰ ইনডাইৰেক্টত পাম ৰিপৰ্টিং ভাৰ্ব কিন্তু ডাইৰেক্টত থাকিলে এনেকুৱা ধৰণৰ বিশেষকৈ থাকে আস্কডটো বিশেষকৈ ইনডাইৰেক্টতে থাকে কিন্তু ডাইৰেক্টতো থাকিব পাৰে কেতিয়াবা ডাইৰেক্ট নেৰেশ্যনতো থাকে এতিয়া কথা হ'ল ৰিপৰ্টিং ভাৰ্বৰ ভূমিকা কি গুৰুত্বপূৰ্ণ এতিয়া পেজ ল'ব লাগিব পেজ নোহোৱা হৈছে এতিয়া ৰিপৰ্টিং ভাৰ্বটো কিয় গুৰুত্বপূৰ্ণ তাৰ কাৰণটো হৈছে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকে পাষ্ট ফৰ্ম if the reporting verb
if the reporting verb of a direct speech is in the past form, then we have to change the tense form of reported clause. যেতিয়া রিপোর্টিং ভার্ব অর্থাৎ সেইৰ ঠাইত সেইড থাকিল অথবা আক্সড থাকিল, কেতিয়াবা আক্সডো থাকিব পাৰে, সেইডে থাকি আক্সড বনাব লাগে প্ৰশ্নবোধক চিন থাকিলে, কিন্তু কেতিয়াবা ডাইৰেক্ট আক্সড থাকিব, ঠিক আছে, সেইড আক্সড তেনেকুৱা ধৰণৰ যদি থাকে অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব যদি পাষ্ট ফৰ্মত থাকে তেনে ক্ষেত্ৰত যে ৰিপৰ্টেড ক্লাউজ পাম আমি, অৰ্থাৎ ৰিপৰ্টেড ক্লাউজ, যেনে রিপোর্টেড ক্লাউজ মানে কি আমি আলোচনা কৰিছোঁ রিপোর্টেড ক্লাউজ অৰ্থাৎ বক্তাৰ কথাখিনি আমি যেতিয়া ডাইৰেক্টলি কৈ আছোঁ বা ইনডাইৰেক্টলি গ'লেও তাত ৰিপোর্টেড ক্লাউজ হ'ব, কিন্তু আমি ইয়াত প্ৰথমে ডাইৰেক্ট স্পীচৰ কথাই কৈ আছোঁ, ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কেনেদৰে আমি কনভাৰ্ট কৰিম, ঠিক আছে। তো ৰিপোর্টেড ক্লাউজ মানে ইয়াত ৰাম ছেইড টু মি, ৰাম ছেইড টু মি এইখিনি হৈছে ৰিপোর্টিং ক্লাউজ। ৰামৰ কথাখিনি যেতিয়া সোমাই দিছোঁ, মই নিজে কৈছোঁ, ডাইৰেক্টলি কৈছোঁ, I have finished my homework, ৰামে কি কৈছিল, মই মোৰ হোমৱৰ্ক সমাপ্ত কৰিছোঁ, সম্পন্ন কৰিছোঁ, I have finished my homework, এইখিনি হ'ল ৰিপোৰ্টেড ক্লাউজ। এই ৰিপোৰ্টেড ক্লাউজটো আছে কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। টেন্সৰ কিবা অসুবিধা হ'লে টেন্সৰ ওপৰত গোটেইখিনি ভিডিঅ' আমাৰ বনোৱা আছে, গোটেইখিনি টেন্স কভাৰ কৰা আছে, চাব পাৰা, ইংলিছ গ্ৰামাৰ টেক্সট প্লেলিষ্টত দিয়া আছে in the description. Present perfect tense, ঠিক আছে। এতিয়া ৰিপৰ্টিং ভাৰ্ব যেতিয়া পাষ্ট ফৰ্মত থাকিব, অতীত কালত থাকিব, অতীতৰ ফৰ্মত থাকিব, তেতিয়া ৰিপৰ্টেড ক্লাউজৰ পৰিৱৰ্তন ঘটে, ৰিপৰ্টেড ক্লাউজৰ পৰিৱৰ্তন ঘটে। কেনেকৈ পৰিৱৰ্তন ঘটে, এতিয়া কেনেকুৱা পৰিৱৰ্তন ঘটে, একেবাৰে সহজ, বিশেষকৈ পাষ্টলৈ, যিটো টেন্সত থাকে তাৰ পাষ্টলৈ যায়, অৰ্থাৎ সিম্পল প্ৰেজেণ্ট টেন্স যদি থাকে, সিম্পল প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট ইনডিফিনিট যদি থাকে, সিম্পল প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিলে, অৰ্থাৎ ৰিপৰ্টিং ক্লাউজটো যদি সিম্পল প্ৰেজেণ্টত থাকে, যিখিনি মূল কথা ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব প্ৰত্যক্ষ উক্তিৰ ক্ষেত্ৰত, ইয়াক যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ লৈ যাম, ডাইৰেক্ট আছে আমি ইনডাইৰেক্ট কৰিব লাগে, অৰ্থাৎ ৰিপৰ্টেড ক্লাউজক আমি ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিব লাগে। তেনে ক্ষেত্ৰত সিম্পল প্ৰেজেণ্ট টেন্সত যদি থাকে ডাইৰেক্ট স্পীচত বা ডাইৰেক্ট প্ৰত্যক্ষ উক্তিৰ ক্ষেত্ৰত টেন্সটো, তেনেহ'লে সিম্পল প্ৰেজেণ্ট কি হ'ব, সিম্পল পাষ্ট হ'ব, অৰ্থাৎ সিম্পল পাষ্ট টেন্স হ'ব। অৰ্থাৎ আমি কি পালোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিলে পাষ্ট ইনডিফিনিট টেন্স হ'ব, অৰ্থাৎ ইয়াৰ যি পাষ্ট ফৰ্ম থাকে পাষ্টলৈ যায়, অৰ্থাৎ প্ৰেজেণ্ট টেন্সত আছিল, প্ৰেজেণ্ট ইনডিফিনিট আছে সেইকাৰণে পাষ্ট ইনডিফিনিট হৈ গৈছে। ঠিক তেনেদৰে সিম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হ'ব, ঠিক আছে। প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হ'ব। অলপ আগতে আমি প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য এটা লৈছোঁ, সেইখিনি জনাম। প্ৰেজেণ্ট পাৰফেক্ট যদি থাকে, প্ৰেজেণ্ট পাৰফেক্ট যদি থাকে কি হ'ব, পাষ্ট পারফেক্ট হব, পাস্ট পারফেক্ট হব, প্রেজেন্ট পারফেক্ট থাকিলে পাস্ট পারফেক্ট টেন্স হব, ঠিক আছে। প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস থাকিলে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স হব, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স থাকিলে কি হব, পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স হব, পাস্ট পারফেক্ট কন্টিনিউয়াস, ঠিক আছে হ'ব। আকৌ এতিয়া যদি পাষ্টতে থাকে ৰিপৰ্টেড ক্লাউজ, অৰ্থাৎ ইনভাৰ্টেড কমা ঊৰ্ধ্বকমাৰ ভিতৰত যিখিনি থাকিব বক্তাৰ উক্তিখিনি প্ৰত্যক্ষভাৱে ৰিপৰ্টেড ক্লাউজৰ যদি এইটো কণ্ডিশ্যন কেতিয়া, যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্টত থাকিব তেতিয়াহে, যদি প্ৰেজেণ্টত থাকে কোনো পৰিৱৰ্তন নহ'ব, এইখিনি আমি আলোচনা কৰিম। ৰিপৰ্টেড ক্লাউজ, ঠিক আছে, ৰিপৰ্টেড ক্লাউজ যদি কি থাকে তেতিয়া সিম্পল পাষ্টত থাকে, সিম্পল পাষ্টতে থাকে, সিম্পল প্ৰেজেণ্টত নাথাকিল। সিম্পল প্ৰেজেণ্টত থাকিলে আমি জানো যে সিম্পল পাষ্ট হ'ব, প্ৰেজেণ্টত আছে তাৰ বিপৰীত সিম্পল পাষ্ট হ'ব, কিন্তু
যদি সিম্পল পাষ্টতেই থাকে তেতিয়া কি হ'ব তেনে ক্ষেত্ৰত আমি মনত ৰাখিব লাগে সিম্পল পাষ্টত থাকিলে পাষ্ট পারফেক্ট হ'ব এইটো মনত ৰাখিব লাগিব পাষ্ট পারফেক্টত হ'ব পাষ্ট পারফেক্টত হ'ব তাৰ কাৰণটো কি সিম্পল পাষ্ট এটা সিম্পল পাষ্টক তো সিম্পল প্ৰেজেন্ট কৰিব নোৱাৰি সেইকাৰণে পাষ্ট পারফেক্ট কৰা হয় কন্টিনিউয়াসও কৰিব নোৱাৰি কন্টিনিউয়াসৰ লগত সিম্পলৰ লগত একো মিল নাই ঠিক আছে আকৌ যদি কি থাকে পাষ্ট পারফেক্টেই থাকে ডাইরেক্ট পাষ্ট পারফেক্টেই থাকে অর্থাৎ ডাইরেক্টত পাষ্ট পারফেক্ট আছে থাকিব পাৰে তেনে ক্ষেত্ৰত আমি কি পাম এতিয়াতো পাষ্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট নহ'ব ইনডাইৰেক্টত তেতিয়া হ'ব পাষ্ট পারফেক্ট লগতে কন্টিনিউয়াস পাষ্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আমি ইনডাইৰেক্টৰ যি ৰিপৰ্টেড ক্লাউজ পাই যাম কন্টিনিউয়াস ঠিক আছে গতিকে একো অসুবিধা নাই কিয় অসুবিধা নাই কিয় মই কৈ আছো সিম্পল প্ৰেজেন্টত কি থাকিব পাৰে এম ইজ আৰ থাকিব পাৰে যদি মেইন ভার্ব না থাকে এম ইজ আৰ থাকিব পাৰে এম ইজ আৰ থাকিব যদি মেইন ভার্ব না থাকে মেইন ভার্ব থাকিলে মেইন ভার্ব থাকিব ঠিক আছে এম ইজ আৰ থাকিলে সিম্পল পাষ্টত কেৱল কি ওয়াজ ওয়েৰ হে ব্যৱহাৰ হ'ব ওয়াজ ওয়েৰ ব্যৱহাৰ হ'ব এতিয়া কাৰ লগত ওয়াজ হ'ব সিঙ্গুলার ফর্ম হয় ওয়াজ প্লুরাল ফর্ম হলে ওয়েৰ ঠিক আছে আইৰ লগত ওয়াজ হ'ব এইটো আমি জানো এইখিনি সেইমতে আমি বহাব লাগিব কাৰ লগত কি বহাব লাগে আৰু প্ৰেজেন্ট ফর্মত যেনেকুৱা ইটস থাকিব পাৰে বা ইট থাকিলে এট আহিব পাষ্ট কেৱল সিম্পল পাষ্ট মানে কি কেৱল ভার্বটোৰ মেইন ভার্ব থাকিলে মেইন ভার্বৰ ফর্মটো আমি পাষ্ট কৰি দিলেই হয় প্রেজেন্ট কন্টিনিউয়াসতো কোনো কথাই নাই এম ইজ আর হি ইজ ডুইং দ্য ওয়ার্ক হি ওয়াজ ডুইং দ্য ওয়ার্ক কেবল এম ইজ আর সব একেই থাকিব এম ইজ আর থাকিব এই এম ইজ আরক ওয়াজ ওয়েৰ অর্থাৎ যি প্রনাউন বা নাউনৰ লগত আমি কি বহাব লাগে সেই হিচাপে আমি পৰিৱৰ্তন কৰিম কিন্তু এম ইজ আৰৰ ঠাইত ওয়াজ ওয়েৰ হে ব্যৱহাৰ হ'ব টেন্সত অর্থাৎ আমি রিপোর্টিং ভার্বৰ পৰাই ডাইরেক্টত রিপোর্টেড ক্লাউজৰ পৰাই ডাইরেক্টৰ পৰা ইনডাইরেক্ট তাৰ পৰা আমি হুবহু আমি কৰিব পাৰিম ইনডাইরেক্ট তাৰ পৰাই যদি টেন্সৰ অলপ খেলিমেলিও থাকে একেবাৰে কনসেপ্ট ক্লিয়াৰ নাই তথাপি অলপ ভালদৰে যদি লক্ষ্য কৰা যায় সেন্টেন্সৰ পৰাই তাৰ পৰাই চাই আমি এটা ডাইরেক্টত চাই আমি ইনডাইরেক্ট কৰিব পাৰোঁ কেৱল অলপখিনিহে পৰিৱৰ্তন হ'ব ঠিক তেনেদৰে প্ৰেজেন্ট পারফেক্টত কি থাকিব হ্যাভ হ্যাজ থাকিব হ্যাভ হ্যাজৰ ঠাইত কি আহিব কেৱল পাষ্ট পারফেক্টত কেৱল হেড আহিব আৰু প্ৰনাউনৰ যি পৰিৱৰ্তন হ'ব সেইবোৰতো হ'ব আমি আলোচনা কৰিম ঠিক আছে পৰিৱৰ্তন হ'ব মানে কি যেনে মই আগতে আলোচনা কৰিলোঁ ৰহিম said to me ডাইৰেক্টত আছে ৰহিম said to me ৰহিমে মোক কৈছিল ৰহিমৰ কথাখিনি মই ডাইৰেক্ট I will go to your village next month ঠিক আছে এতিয়া যেতিয়া ইনডাইৰেক্টত কম ৰহিম said to me that নতুবা ৰহিম told me that আহিব লগতে ইনভাৰ্টেড কমা গুচি যাব ঠিক আছে এতিয়া মই ইনডাইৰেক্টলি কৈ আছো মই তেতিয়াতো আই বুলি নকওঁ কাৰণ মই এতিয়া ৰহিমৰ ঠাইত মই নিজে কোৱা নাই মই নিজকে নিজৰ ঠাইত ৰাখিছো ৰহিমৰ কথাখিনি কম ইনডাইৰেক্টলি তেনেকৈ আই ঠাইত কি ৰহিমৰ ঠাইত কি আহিব হি আহিব অৰ্থাৎ আইৰ পৰিৱৰ্তে কি আহিল হি আহিল অৰ্থাৎ প্ৰনাউন চেঞ্জ হৈছে আই প্ৰনাউন কি হৈছে হি হৈছে উইলৰ ঠাইত উড হ'ব এইখিনি আমি আলোচনা কৰিম গোৰ ঠাইত কাম হ'ব কেতিয়াবা মানে ৰিভাৰ্স ভার্ব তেনেকুৱা ধৰণৰ ভাব কাম গো তেনেকুৱা মানে আপ ডাউন হ'ব সেইটো হ'ব কাম থাকিলে গো হয় বিশেষকৈ কাম আৰু গো এইটোৱে আমি পাওঁ আৰু বেলেগ তেনেকুৱা ভার্ব নাথাকে মানে পৰিৱৰ্তন অপজিটটো পোৱা যায় ঠিক আছে ইয়ৰ ঠাইত কি হ'ব আৰ হ'ব ইয়ৰ ঠাইত কি হ'ব আৱাৰ হ'ব কাৰণ এতিয়া মই নিজৰ কথা কৈ আছো নহয় আৱাৰ হ'ব ইয়ৰ ঠাইত ইয়ৰ মানে কাক বুজাইছে আমাকে বুজাইছে আৱাৰ ভিলেজ দ্য ফলোইং মান্থ অলপ পৰিৱৰ্তন হ'ব এতিয়া আমি নিজৰ ভাষাতে যদি কওঁ তেনেহ'লে কেনেকৈ কম না নাই তেওঁ আহিব তেওঁ বোলে আমাৰ গাঁৱলৈ আহিব যেতিয়া ইনডাইৰেক্টলি কৈছোঁ গতিকে নিজৰ ভাষাৰ লগত মিলাই চালেই আমি গম পাই আছোঁ এইবোৰ পৰিৱৰ্তন হ'বই গতিকে একো পৰিৱৰ্তন নাই নিজৰ ভাষাত পৰিৱৰ্তন হৈছে মানে ইংৰাজীতো পৰিৱৰ্তন হ'ব এতিয়া ইংৰাজীত মই হ'লে আই হয় ঠিক আছে সেইটো বেলেগ কথা এইখিনি আমি জানিব লাগিব জাষ্ট ঠিক আছে কত আছিলোঁ টেন্স কেনেদৰে পৰিৱৰ্তন হয় যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকে
পাষ্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস হয় এইখিনি পাষ্টৰ ক্ষেত্ৰত এইখিনি আছে আৰু বেলেগ ফৰ্মত নাথাকে ডাইৰেক্টত এইখিনি জানিব লাগিব পাষ্ট ফৰ্মত এতিয়া ফিউচাৰ টেন্সৰ কথা কৈ আছোঁ ফিউচাৰ টেন্সত যদি তেনেকুৱা হয় কি হ'ব ফিউচাৰ টেন্সত ইন কেছ অফ ফিউচাৰ টেন্সৰ ক্ষেত্ৰত কি থাকিব আমি জানো শ্যাল থাকে বা উইল থাকে বা শ্যাল থাকে ফিউচাৰ টেন্সৰ ক্ষেত্ৰত শ্যাল আৰু উইল ব্যৱহাৰ হয় আমি জানো বি ভাৰ্ব বোলে অক্সিলিয়ারি ভার্ব আর হেল্পিং ভার্ব শ্যাল আৰু উইল থাকে ঠিক আছে শ্যাল আৰু উইল থাকে এতিয়া যদি ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্ব আগৰ নিচিনাকৈ ৰিপৰ্টিং ভাৰ্ব কিন্তু পাষ্টতে থাকিব লাগিব ৰিপৰ্টিং ভাৰ্ব যদি কি থাকে পাষ্ট ফৰ্মত থাকে অৰ্থাৎ সেড ঠাইত সেড থাকে আস্কড থাকে তেনে ক্ষেত্ৰত কি হ'ব এই কোনো পৰিৱৰ্তন নহ'ব যেনে আছে তেনেই থাকিব টেন্সৰ একো পৰিৱৰ্তন নহয় কেৱল পৰিৱৰ্তন এইখিনি হ'ব যে উইল থাকিলে উইলৰ ঠাইত উড হ'ব পাৰে উইল উড শ্যাল শুড এনেকুৱা হ'ব পাৰে এতিয়া উইল থাকিলে যে উডেই হ'ব লাগিব তেনেকুৱা কথা নাই উইল থাকিলে যে উডেই হ'ব লাগিব তেনেকুৱা কথা নাই উইল থাকিলে শুডো হ'ব পাৰে এতিয়া আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টত ক'ম তেনে ক্ষেত্ৰত প্ৰনাউন কেনেকৈ চেঞ্জ হৈছে কেনেকৈ সেই অনুযায়ী উড বা শুড হ'ব ঠিক আছে শ্যাল থাকিলে উড হ'ব পাৰে ঠিক আছে উড হ'ব পাৰে শুডো হ'ব পাৰে এতিয়া আমি গম নাপাওঁ কিন্তু যিয়ে নহওক শ্যাল উইল নিলিখি আমি উড আৰু শুড বুলি লিখিব লাগিব যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কি কৰিম কনভাৰ্ট কৰিম নেৰেশ্যনৰ ক্ষেত্ৰত ফিউচাৰ টেন্সত এইখিনি পৰিৱৰ্তন আৰু বাকী একো পৰিৱৰ্তন নাই অৰ্থাৎ চিম্পল ফিউচাৰত থাকিলে চিম্পল ফিউচাৰে থাকিব কেৱল শ্যাল উইলৰ ঠাইত আমি উড আৰু শুড ব্যৱহাৰ কৰিম এতিয়া উড ব্যৱহাৰ কৰিম নে শুড ব্যৱহাৰ কৰিম সেয়া নিৰ্ভৰ কৰিব প্ৰনাউনৰ ওপৰত পাৰ্চনৰ ওপৰত থাৰ্ড পাৰ্চন ছিংগুলাৰ নে প্লুৰেল নতুবা ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন সেই হিচাপে আমি উড আৰু শুড ব্যৱহাৰ কৰিম ঠিক আছে বাকী একো পৰিৱৰ্তন নাই ফিউচাৰ টেন্সত এতিয়া যদি ৰিপৰ্টিং ভাৰ্বৰ কোনো ভাৰ্বটো যদি পাষ্টত নাথাকে পাষ্টত থাকিলে টেন্সৰ পৰিৱৰ্তন হয় আমি জানিব লাগিব ৰিপৰ্টিং ভাৰ্বটো যদি এতিয়া কি থাকে সেজ থাকিল সেজ বা আস্ক থাকিল সেজ বা সে থাকিল অৰ্থাৎ যিকেই নহওক ৰিপৰ্টিং ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মত ৰাখিছোঁ প্ৰেজেণ্ট ফৰ্ম অৰ্থাৎ ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত ৰাখিলোঁ তেনে ক্ষেত্ৰত প্ৰেজেণ্ট ফৰ্মত থাকিলে কি হ'ব ৰিপৰ্টিং ভাৰ্ব যদি প্ৰেজেণ্ট ফৰ্মত থাকে তেনেহ'লে ৰিপৰ্টেড ক্লাউজৰ কোনো পৰিৱৰ্তন নঘটে ৰিপৰ্টেড ক্লাউজৰ ক্ষেত্ৰত no changing in the tense এনেকৈ মনত ৰাখিব লাগিব no change in the tense ৰাইমিঙত মিলি গ'ল হয় না নাই no change in the tense অৰ্থাৎ ৰিপৰ্টেড ক্লাউজ যি আমি পাম বক্তাৰ বক্তব্য যে পাম আমি প্ৰত্যক্ষভাৱে অৰ্থাৎ ৰিপৰ্টেড ক্লাউজ যে আমি পাম তাত কোনো ধৰণৰ পৰিৱৰ্তন নঘটে মানে কি যদি সিম্পল প্ৰেজেণ্টত আছে তেনেহ'লে সিম্পল প্ৰেজেণ্টতেই থাকিব সিম্পল প্ৰেজেণ্টত আছে সাপোজ সিম্পল প্ৰেজেণ্টত আছে তেনেহ'লে সিম্পল প্ৰেজেণ্টতেই থাকিব ঠিক আছে মই এক্সাম্পল এটা লৈছোঁ ৰাম সেজ ৰামে কয় I am a good boy সাপোজ কৰি ল'লোঁ আৰু ফুল ষ্টপ ইনভাৰ্টেড কমাৰ ভিতৰত আছে ৰাম সেজ এইখিনি হ'ল ৰিপৰ্টিং ক্লাউজৰ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে অৰ্থাৎ ৰিপৰ্টেড ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত আছে সেজ আছে প্ৰেজেণ্ট ফৰ্মত আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ৰাম সেইকাৰণে সেজ আহিছে ভাৰ্বৰ লগত এছ বাই এছ যোগ হয় আমি জানো ঠিক আছে এইখিনি কথা আমি টেন্সত আলোচনা কৰিছোঁ আগৰ এটা ভিডিঅ' আছে গোটেই টেন্সৰ ভিডিঅ' দিয়া আছে তোমালোকে বিচাৰি পাবা মানে এইটো হ'ল ডাঙৰ কথা I am a good boy কোনে কয় ৰাম সেজ I am a good boy এতিয়া ইয়াক যদি ইনডাইৰেক্ট কৰিব লাগিব ৰাম says that saysৰ ঠাইত আমি tells দিব পাৰোঁ ৰাম tells that অসুবিধা নাই কিন্তু says that ৰাখিলে অসুবিধা নাই
এইটো বিশেষ পৰিৱৰ্তন নহয়, এইটো ইমান ধৰা নহয়, ঠিক আছে। নকৰিলেও টেলছ নিলিখিলেও হ'ব, চেছ লিখিলেও কথা নাই। কিন্তু ডেট অহাৰ পিছত এতিয়া টেন্সৰ কোনো পৰিৱৰ্তন নকৰে। আই এম এ গুড বয় চিম্পল প্ৰেজেণ্ট টেন্সত আছে। চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্স থাকিব। এতিয়া ৰাম চেইজ ডেট, ৰামৰ কথা মই কৈ আছোঁ, এতিয়া ইনডাইৰেক্টলি যেতিয়া ক'ম ৰাম চেইজ ডেট, এতিয়া কি হ'ব, কি ক'ম যে তেওঁ, ৰামে কয় যে তেওঁ বোলে ভাল ল'ৰা, এনেকৈ ক'ম নাই, তেওঁ বোলে, আমি নিজৰ ভাষাতে তেওঁ কৈ আছোঁ, অৰ্থাৎ যে ইনডাইৰেক্টত কৈ আছোঁ মই, যেতিয়া ইনডাইৰেক্টত কৈ আছোঁ মই, ডাইৰেক্টত ক'লে কি ৰামৰ ঠাইত নিজকে ৰাখিব লাগিব, নিজকে ৰাম বুলি ভাবিব লাগিব। যেতিয়া ইনডাইৰেক্টত আহি আছোঁ, তেতিয়া মই নিজকে ৰাম বুলি নাভাবোঁ, ৰামকে ৰাম বুলি ভাবিম, অৰ্থাৎ থাৰ্ড পাৰ্চন বুলি ভাবিম। সেইকাৰণে থাৰ্ড পাৰ্চনৰ হোৱাৰ কাৰণে মেল, ফিমেল হ'লে সি হ'লহেঁতেন, এতিয়া মেল হি হ'ব, গতিকে আইৰ ঠাইত আমি সি দিম, তেওঁ, ঠিক আছে, নিজৰ ভাষাৰ লগত মিলাই ল'লেই হ'ল। ৰাম চেইজ ডেট হি, হিৰ লগত কি হ'ব, এমটো নাহে, হিৰ লগত ইজ হ'ব, আমি জানো, গতিকে হিৰ লগত এম নাহে, এইখিনি পৰিৱৰ্তন হ'বই। ৰাম চেইজ ডেট হি ইজ, বাকীখিনি একেই, হি ইজ এ গুড বয়। ৰামে কয় যে তেওঁ বোলে এজন ভাল ল'ৰা, তেওঁ বোলে এজন ভাল ল'ৰা, ফুল ষ্টপ, ইয়াত কোনো ইনভাৰ্টেড কমা একো নাথাকে। ডেট দিয়াৰ লগে লগে ইনডাইৰেক্টত হৈ গৈছে, আৰু ইয়াত ইনভাৰ্টেড কমা উঠি গৈছে, আৰু ফুল ষ্টপ হৈ গৈছে, ঠিক আছে। তেওঁ বোলে ভাল ল'ৰা, ৰাম চেজ ডেট হি ইজ এ গুড বয়। জাষ্ট ওৱান এক্সাম্পল, কেৱল এটা এক্সাম্পল দিলোঁ, পৰিৱৰ্তন নহয়। অৰ্থাৎ আমি কি জানিলোঁ যে ৰিপৰ্টিং ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত আছে মানে কোনো টেনশ্যন ল'ব নালাগে, মানে কেৱল আমি যিখিনি মানে পৰিৱৰ্তন কৰিব লাগে, যেনে আইৰ ঠাইত হি আহিব ইনডাইৰেক্টত, এইখিনিতো আহিবই, কিয় আহিব, মই নিজৰ ভাষাতে বুজাই দিলোঁ, এইখিনিতো আহিবই লাগিব। কাৰণ যেতিয়া ডাইৰেক্টত কৈছিলোঁ তেতিয়া ৰামৰ ঠাইত মই নিজে আছিলোঁ, কিন্তু ইনডাইৰেক্টত কোৱাৰ লগতে তেতিয়া ৰামৰ কথা ৰামৰ হৈ ক'ম, অৰ্থাৎ থাৰ্ড পাৰ্চন, তেওঁক হি বুলিয়ে ধৰিব লাগিব, ৰামৰ ঠাইত হি, বা সীতা থাকিলে সি, ঠিক আছে, উই থাকিলে দেই, তেনেকৈ আহিব, হয় না নাই, ইনডাইৰেক্টত এনেকৈ আহিব, পৰিৱৰ্তন হ'বই। আৰু যিখিনি পৰিৱৰ্তন হ'ব লাগে, হিৰ ঠাইততো আমি এম বহাব নোৱাৰোঁ, আইৰ ঠাইত এম আছিল, গতিকে হিৰ ঠাইত ইজ বহিব, আমি জানো, সেইকাৰণে ইজ বহাইছোঁ, আৰু বাকীতো একো পৰিৱৰ্তন হোৱা নাই। যদি পৰিৱৰ্তন হ'ব লাগে হ'ব, টাইম ফ্ৰেজত, টাইমৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন আছে, আৰু বেলেগ বেলেগ বহুত কথা আছে। আমি কেৱল এই প্ৰথম খণ্ডৰ ভিডিঅ'টোৰ মেইন কনচেপ্ট, বেছিক কনচেপ্টৰ কথাই আলোচনা কৰি আছোঁ। গতিকে নিশ্চয় এইখিনি সকলোৱে বুজি পাইছা যে ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ বা নেৰেশ্যন মানে আচলতে কি বুজায়, ঠিক আছে। এতিয়া আমি বিশেষকৈ প্ৰনাউনৰ যি চেঞ্জ হয়, যেনে ইয়াত আইৰ ঠাইত হি হ'ল, প্ৰনাউনত যি চেঞ্জ পাম আমি, প্ৰনাউন, ঠিক আছে, কি কয়, সৰ্বনামৰ ক্ষেত্ৰত, অৰ্থাৎ আইৰ ঠাইত কি হৈছে, সেইটো মি যেতিয়া পাইছোঁ, আইৰ ঠাইত হি হৈছে, ঠিক আছে। ঠিক তেনেদৰে আইৰ ঠাইত সি হ'ব পাৰে, যদি ফিমেল হয়, ফিমেল পাৰ্চন হয়, হি বা সি হ'ব, ঠিক আছে। ওইৰ ঠাইত কেতিয়াবা দেই হ'ব, কেতিয়াবা আছ হ'ব পাৰে, যদি ডাবল অবজেক্ট থকা বাক্য থাকে তেতিয়া আছ হ'ব পাৰে, ঠিক আছে। এতিয়া কি হয়, আমি বাক্য অনুযায়ী আমি সেইবোৰ পিছত আলোচনা কৰিম, আমি ডাইৰেক্ট তেনেকৈ নিয়ম অনুযায়ী আলোচনা নকৰোঁ, মানে ডাইৰেক্ট লিষ্ট নিদিওঁ যে এইটো থাকিলে এইটো হ'ব, এইটো থাকিলে এইটো হ'ব। লিষ্ট মানে কি, এইখিনি টেন্সৰ ক্ষেত্ৰত বুজাই দিয়া হৈছে, কোনটো টেন্স থাকিলে কোনটো টেন্স হয়, ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে। এতিয়া আমি নিয়ম অনুযায়ী, অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথৰ ক্ষেত্ৰত নিয়ম আছে, চেণ্টেন্সৰ টাইপ হিচাপে নিয়ম হ'ব বেলেগ, অৰ্থাৎ চেণ্টেন্সটো কি আছে, ৰিপৰ্টেড ক্লাউজ, অৰ্থাৎ ৰিপৰ্টেড ক্লাউজ মানে কি, বক্তাই যি কথা কৈছে ইনডাইৰেক্ট টেন্সত। প্ৰথমে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ শিকি লওঁ, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট শিকিলে ইনডাইৰেক্টটো ডাইৰেক্ট লোৱাটো সহজ হৈ যাব, একেই কথা, ওলোটাই দিব লাগিব। ৰিপৰ্টেড ক্লাউজ, ঠিক আছে, ৰিপৰ্টেড ক্লাউজ মানে কি, বক্তাৰ কথা, বক্তাই যি বক্তৃতা দিছে সেই কথাখিনি যেতিয়া আমি ডাইৰেক্টত ক'ম, তেতিয়া ডাইৰেক্ট, ইনডাইৰেক্টত ক'লে ইনডাইৰেক্ট। এতিয়া ৰিপৰ্টেড ক্লাউজ ডাইৰেক্ট বুলি ধৰিলোঁ, ডাইৰেক্টৰ ক্ষেত্ৰত ইনভাৰ্টেড কমা থাকিব, ঊৰ্ধ্ব কমা থাকিব, ঠিক আছে।
উদ্ধগমা থাকিব এটা কোনটো সেন্টেন্সত আছে হোৱাট ইজ দ্য সেন্টেন্স ফৰ্ম হোৱাট ইজ দ্য কাইণ্ড অফ সেন্টেন্স অফ দ্য ৰিপৰ্টেড ক্লাউজৰ ক্ষেত্ৰত সেন্টেন্স কি সেন্টেন্স আছে সেইটো কিন্তু বিশেষ প্ৰভাৱ পেলাব যে আমি যে ইনডাইৰেক্টলৈ কনভাৰ্ট কৰিম ইনডাইৰেক্টলৈ ল'ম ইনডাইৰেক্ট স্পীচলৈ ল'ম ডাইৰেক্টৰ পৰা সেই ক্ষেত্ৰত সেন্টেন্স টাইপ অফ সেন্টেন্স ইম্পৰ্টেণ্ট টাইপস অফ সেন্টেন্স মানে কি বৰ্ণনা যে আছে আমি ইতিমধ্যে যিমান কেইটা আলোচনা কৰিলোঁ চব এছাৰ্টিভতে আছিল এছাৰ্টিভ TIV এছাৰ্টিভ সেন্টেন্স আছে নাকি ইম্পেৰাটিভ আছে ইম্পেৰাটিভ এছাৰ্টিভ ইম্পেৰাটিভ না ইম্পেৰাটিভ বানানটো ঠিকে আছে ইম্পেৰাটিভ তাৰপিছত ইণ্টাৰগেটিভ আছে নপটেটিভ আছে নেক্সট কিলোমিটাৰী আছে বৰ্ণনাসূচক বাক্য আছে আদেশ বা অনুসূচক বাক্য আছে না প্ৰশ্নবোধক বাক্য আছে না ইচ্ছাসূচক বাক্য আছে না ভাৱবোধক বাক্য আছে এইখিনিও আমি জানিব লাগিব এছাৰ্টিভৰ ক্ষেত্ৰত বিশেষকৈ আমি আলোচনা কৰিলোঁ ইম্পেৰাটিভ থাকিলে কেনেকুৱা হ'ব ইণ্টাৰগেটিভ প্ৰশ্নবোধক বাক্য থাকে তেনে ক্ষেত্ৰত আমি কেনেকৈ কৰিম বেলেগ বেলেগ সেন্টেন্সৰ টাইপ সাপেক্ষে কি হ'ব ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনৰ যিটো মানে হাল সলনি ঘটি থাকিব অলপ হাল সলনি মানে কি সেই অনুযায়ী ৰিপৰ্টিং ভাৰ্বৰো পৰিৱৰ্তন হ'ব ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব কথাৰ কথা সেইড আছে সেইড আৰু ৰিপৰ্টেড ক্লাউজ ৰিপৰ্টিং ভাৰ্ব সেইড আছে আৰু ৰিপৰ্টেড ক্লাউজটো আছে আমাৰ ইণ্টাৰগেটিভ সেন্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্য কিবা এটা প্ৰশ্ন আছে ৰাম said to me what is your name ৰাম said to me এটা এক্সাম্পল লৈ লৈছোঁ জাষ্ট এতিয়া আমি আলোচনা নকৰোঁ পৰৱৰ্তী খণ্ডত এইবোৰ লাহে লাহে আলোচনা কৰি যাম 3-4টা খণ্ড হ'ব পাৰে ৰাম said to me এইটো খণ্ডত মই জাষ্ট বেসিক কনসেপ্ট দিবলৈ যত্ন কৰি আছোঁ ৰাম said to me কমা ইনভাৰ্টেড কমাৰ ভিতৰত what is your name মোক প্ৰশ্ন কৰিছে নাই প্ৰশ্নবোধক বাক্য আছে what is your name within inverted comma ঊর্ধ্বকমার ভিতরে থাকবে ডাবল ইনভার্টেড কমা সিঙ্গেল নয় কিন্তু রাম said to me এইখিনি said to me এইখিনি হইছে কি আমি জানো কি রিপোর্টিং ক্লাউজ আর said হইছে রিপোর্টিং ভার্ব রিপোর্টিং ভার্বটো কি আছে পাস্ট ফর্মত আছে said to me what is your name এইখিনি হইছে রিপোর্টেড ক্লাউজৰ সেন্টেন্সটো আমি জানিব লাগিব কি আছে ইন্টারোগেটিভ সেন্টেন্স ইন্টারোগেটিভ সেন্টেন্স আর কোয়েশ্চন মার্ক আছে কোয়েশ্চন আছে তেনে ক্ষেত্ৰত আমি কি কৰিম এতিয়া ৰিপৰ্টিং ভাৰ্ব পাষ্টত আছে মানে কি পৰিৱৰ্তন হ'ব পাষ্টত আছে পাষ্ট টেন্সত আছে মানে ৰিপৰ্টেড ক্লাউজৰ যে টেন্সৰ পৰিৱৰ্তন হ'ব অৰ্থাৎ কি আছে হোৱাট ইজ ইয়োৰ নেম প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে গতিকে পাষ্ট ইনডিফিনিট অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সত আছে আমি ইয়াক পাষ্ট সিম্পল পাষ্টলৈ ল'ব লাগিব কিন্তু তাৰ আগতে সেন্টেন্সটো কি আছে কোয়েশ্চন ইন্টারোগেটিভ সেন্টেন্স আছে সেই কাৰণে ৰিপৰ্টিং ভাৰ্ব saidৰ পৰিৱৰ্তন হ'ব saidৰ পৰিৱৰ্তন আমি এতিয়া কি লিখিম ৰাম said to me নিলিখি বা told me নিলিখি ৰাম asked me সুধিছিল প্ৰশ্ন কৰিছে সেইকাৰণে সুধিছিল ৰাম asked me asked to নাহে কিন্তু asked me ৰামে মোক সুধিছিল এতিয়া কথা হ'ল ডেট প্ৰশ্নবোধকৰ ক্ষেত্ৰত ডেট নহ'ব ঠিক আছে প্ৰশ্নবোধকৰ ক্ষেত্ৰত একো নাথাকে যদি WS কুৱেশ্যন মাৰ্ক হয় WS কুৱেশ্যন মানে কি যাক কোৱা হয় স্পেচিফিক কুৱেশ্যন অৰ্থাৎ হোৱাট ৱেৰ when how WS তে পৰে how why ইত্যাদি এই শব্দবোৰৰ যদি প্ৰশ্ন কৰা থাকে যাক আমি ইয়েস বা নৰে আনসাৰ দিব নোৱাৰোঁ তেনে ক্ষেত্ৰত একোৱে নাহে অৰ্থাৎ হোৱাট থাকিলে হোৱাট ৰাম asked me তাৰপিছত হোৱাট থাকিলে হোৱাট ৱেৰ থাকিলে ৱেৰ যি থাকিব সেই শব্দটো WS ৱৰ্ডটো আমি লিখিব লাগিব ইয়াত ডেট একো নাৰাখে বেলেগ প্ৰশ্ন হ'লে আমি তেনেকৈ নকৰোঁ যদি WS প্ৰশ্ন নাথাকে অৰ্থাৎ যাক আমি স্পেচিফিক কুৱেশ্যন বুলি ক'ব পাৰোঁ নাথাকিলে কেনেকৈ হ'ব আমি তাৰপিছত অলপ আলোচনা কৰিম বেছি আলোচনা নকৰোঁ হোৱাট ইজ ইয়োৰ নেম ঠিক আছে
তে হোৱাট ইজ ইয়ৰ নেম মানে কি মোক সুধিছিল ৰাম ছেইড টু মি মোক সুধিছিল মই এই কথাটো এতিয়া বেলেগক ক'ম মোৰ মাকক ক'ম দেউতাকক ক'ম যাকে নক'ম মোৰ বন্ধুৰ ওচৰত ক'বলৈ যাম কেনেকৈ ক'ব লাগিব ৰামে মোক সুধিছিল ৰাম আস্কড মি সুধিছিল মোৰ নামটো কি আছিল এনেকুৱা সুধিছিল মোৰ নামটো কি আছিল এনেকৈ ক'ব লাগিব যেতিয়া আমি পৰোক্ষভাৱে ক'ম ঠিক আছে কেনেকৈ ক'ব হোৱাট মাই আহিব হোৱাট ইজ ইয়ৰ নেম আছে এইটো কথা এতিয়া কথা হ'ল প্ৰশ্নবোধক চিন আছে প্ৰশ্নবোধক আছে ডাইৰেক্টত কি আছে প্ৰশ্নবোধক আছে ডাইৰেক্টত প্ৰশ্নবোধক চিন আছে আমি ইনডাইৰেক্টত কেতিয়াও এইটো কথা মনত ৰাখিবলগীয়া যে ইনডাইৰেক্টত কেতিয়াও প্ৰশ্নবোধক দিব নোৱাৰোঁ বা প্ৰশ্ন কৰিব নোৱাৰোঁ ঠিক আছে ইনডাইৰেক্টত সদায় আমাৰ কি হ'ব লাগিব এছাৰ্টিভ হ'ব লাগিব বৰ্ণনাবোধক হ'ব লাগিব এছাৰ্টিভ সেন্টেন্স হ'ব লাগিব বেলেগ সেন্টেন্স থাকিলেও তাক আমি এছাৰ্টিভ বনাব লাগিব ঠিক আছে ইম্পাৰেটিভ থাকিলেও তাক এছাৰ্টিভলৈ ল'ব লাগিব সেইকাৰণে মই হোৱাটৰ পিছত কি আছে হোৱাট ইজ ইয়ৰ নেম সেইকাৰণে ইজ আগতে লিখিব নোৱাৰিম আগতে প্ৰনাউনটো আহিব যি প্ৰনাউন ইয়াত আছে হোৱাটৰ পিছত ইয়ৰ আছে ইয়ৰ ঠাইত কি হ'ব ইয়ৰ মানে মোৰ গতিকে হোৱাটৰ ইয়ৰ ঠাইত কি আহিব ইয়াত মাই আহিব হোৱাট মাই মোক সুধিছিল মোৰ নাম গতিকে হোৱাট মাই তাৰপিছত নেম হোৱাট মাই ইয়ৰ পিছত নেম আছে সেই শব্দটো হোৱাট মাই নেম বি ভাৰ্ব এতিয়া এম ইজ আৰ থাকক যিয়েই নাথাকক হেভ হেজেই থাকক হেড থাকক যিয়ে নাথাকক একেবাৰে শেষত প্ৰশ্ন এনেকুৱা প্ৰশ্ন থাকিলে WH ৱৰ্ডত থাকিলে হোৱাট মাই নেম ৱাজ ইজৰ ঠাইত ৱাজ হ'ব কাৰণ চিম্পল প্ৰেজেণ্টত আছে চিম্পল পাষ্টত আমি ল'ব লাগিব গতিকে ইজৰ ঠাইত ৱাজ দিব লাগিব যিহেতু কি আছে ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ ছেইড আছে ৰিপৰ্টিং ভাৰ্বটো ছেইড পাষ্ট ফৰ্মত আছে গতিকে পাষ্ট পৰিৱৰ্তন হ'ব এনেকৈ আমি জানো ঠিক আছে হোৱাট মাই নেম ৱাজ দিয়ে ফুল ষ্টপ মাৰি দিছোঁ হোৱাট মাই নেম ৱাজ দিয়াৰ লগে লগে এই চেণ্টেন্সটো এতিয়া আৰু ইণ্টাৰগেটিভ হৈ থকা নাই ই হ'ল ইণ্টাৰগেটিভক আমি এছাৰ্টিভলৈ কনভাৰ্ট কৰি পেলাইছোঁ ৱাজটো শেষত দিয়াৰ কাৰণে হোৱাট মাই নেম ৱাজ তেওঁ মোক সুধিছিল মোৰ নামটো বাৰু কি আছিল এনেকুৱা তাৰমানে ৰাম ছেইড টু মি ৰামে মোক কৈছিল হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি তোমাৰ নামটো কি ৰাম আস্কড মি ৰামে মোক সুধিছিল হোৱাট মাই নেম ৱাজ ৰামে মোক মোৰ নামটো কি আছিল বুলি সুধিছিল ঠিক আছে সুধিছিল বুলি কৈছোঁ মানে কি সুধিছিল মানে মই বৰ্ণনা কৰি আছোঁ ৰামে মোক কি সুধিছিল গতিকে এছাৰ্টিভ সেন্টেন্স হৈ গ'ল মানে ইণ্টাৰগেটিভ নাথাকিল তেনেকৈ ইম্পাৰেটিভ থাকিলেও ইম্পাৰেটিভকো এছাৰ্টিভ ল'ব লাগিব অৰ্থাৎ আমি এটা কথা গম পাব লাগিব যে ইনডাইৰেক্ট নেৰেশ্যন মানে এছাৰ্টিভ কাৰণ নেৰেশ্যন মানে কি ইনডাইৰেক্ট নেৰেশ্যন অৰ ইনডাইৰেক্ট স্পীচ নেৰেশ্যন মানে বৰ্ণনা কৰা বা কোনো থাৰ্ড পাৰ্চনৰ কথা ছেকেণ্ড পাৰ্চনক জনোৱাত বিশেষকৈ ঠিক আছে গতিকে বৰ্ণনা যদি কৰা হয় তেনেহ'লে কি এছাৰ্টিভতে আনিব লাগিব যেনে তেনে আমি তাক এছাৰ্টিভতে আনিব লাগিব ইনডাইৰেক্টত বিশেষকৈ ডাইৰেক্টত বেলেগ কথা ডাইৰেক্টত আমি হুবহু বক্তাৰ কথাখিনি কওঁ গতিকে বক্তাই যিটো টেন্সত কথা ক'ব আমি সেইটো টেন্সতে ক'ব লাগিব কোনো পৰিৱৰ্তন নাই কিন্তু ইনডাইৰেক্টত যেতিয়া মই নিজৰ কথাৰে যেতিয়া বেলেগক ক'ব যাম সেই কথাখিনি তেতিয়া কি সদায় এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত এছাৰ্টিভ সেন্টেন্সতেই ক'ম অৰ্থাৎ বৰ্ণনাসূচক বাক্যৰ ক্ষেত্ৰতেই ক'ম ঠিক আছে এতিয়া প্ৰশ্ন আৰু এটা লৈ লৈছোঁ পিছৰ খণ্ডবোৰত অলপ ভালদৰে আলোচনা কৰিম ইয়াত মই কেৱল কনচেপ্টখিনি আলোচনা কৰিব বিচাৰিছোঁ তথাপিও আহি গ'ল সেইকাৰণে লৈছোঁ আৰু এটা এক্সাম্পল একেই ৰাম ছেইড টু মি একেই লৈছোঁ ৰাম ছেইড টু মি একে অলপ পৰিৱৰ্তন কৰি দিওঁ কমা ইনভাৰ্টেড কমা আৰ ইউ এ ষ্টুডেণ্ট ৰামে মোক কৈছিল আৰ ইউ এ ষ্টুডেণ্ট তুমি এজন ছাত্ৰনে একেই হ'ব এইখিনি আমি জানো ৰাম ছেইড ইয়াৰ ঠাইত আমি কি লিখিম ৰাম আস্কড লিখিম যিহেতু কি আছে কুৱেশ্যন আছে গতিকে আস্কড হ'ব ছেইডৰ ঠাইত আস্কড হ'ব ছেইড পাষ্ট ফৰ্মত আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্টত আছে গতিকে টেন্সৰ পৰিৱৰ্তন ঘটিব আৰ ইউ এ ষ্টুডেণ্ট কি আছে চিম্পল প্ৰেজেণ্ট আছে চিম্পল পাষ্ট ল'ব লাগিব ৰাম আস্কড মি এতিয়া ইয়াত WH ৱৰ্ড নাই কি আছে WH ৱৰ্ড আছে নেকি ইয়েছ বা ন'ৰে আনচাৰ দিব পাৰে আৰ ইউ এ ষ্টুডেণ্ট ইয়েছ ন' এয়া কোৱা হয় ইনভাৰ্টেড কুৱেশ্যন আমি আগতে আলোচনা কৰিছোঁ কোনটো ভিডিঅ'ত আলোচনা কৰিছোঁ নাজানো মই এফাৰ্টিভ ইম্পাৰেটিভ এণ্ড ইণ্টাৰগেটিভ সেন্টেন্স বোলা এটা ভিডিঅ' আছে তাত এতিয়া আলোচনা কৰিছোঁ আৰ ইউ এ ষ্টুডেণ্ট
আৰ ইউ এ ষ্টুডেণ্ট, তুমি এজন ছাত্ৰ হয়নে? তেনেহ'লে মই এইখিনি কথা বেলেগক কেনেদৰে ক'ম যে ৰামে মোক সুধিছিল মই ছাত্ৰ হওঁ বুলি, হওঁ নে নহওঁ বুলি। ৰামে মোক সুধিছিল যদি মই এজন ছাত্ৰ আছিলোঁ, ঠিক আছে, ৰামে মোক সুধিছিল, তেনেকুৱা ধৰণে ক'ব লাগিব আমি। গতিকে তেনে ক্ষেত্ৰত যদি WH কুৱেশ্যন নাথাকে, অৰ্থাৎ আৰ ইউ, হেভ ইউ তেনেকুৱা ধৰণৰ যদি থাকে কুৱেশ্যন, তাক ইনভাৰ্টেড, অৰ্থাৎ যেটো কুৱেশ্যনৰ এনসাৰ আমি ইয়েস, আৰ ইউ ষ্টুডেণ্ট, ইয়েস, আৰ ইউ ওয়েল, ইয়েস, নো, ইয়েস বা নৰে এনসাৰ দিব পাৰোঁ, তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি থাকে, ইনভাৰ্টেড কুৱেশ্যন থাকে, তেনে ক্ষেত্ৰত আহিব ইফ। এতিয়া অৰ্থাৎ ৰিপৰ্টেড ক্লাউজৰ ক্ষেত্ৰত আস্কড মি, ইয়াৰ পিছৰ পৰা কি আহিব, ইয়াত হোৱাট নাই যে হোৱাট লিখিম, হুৱেৰ নাই যে হুৱেৰ লিখিম, ইয়াত লিখিব লাগিব ইফ বা ৱেডাৰ, দুটাই ৰাইট। ৱেডাৰ লিখা নহয়, বিশেষকৈ ইফ লিখা হয়, ৱেডাৰ লিখিবলৈ অলপ টাইম লাগে, ৱৰ্ডটো অলপ দীঘল, সেইকাৰণে ইফ লিখা হয়। ইফ ৱেডাৰ যিকোনো এটা লিখিব লাগিব, দুটাই ৰাইট। ৰাম আস্কড মি ইফ, এতিয়া আস্কড মি মোক সুধিছে, গতিকে মোৰ কথা নিজেই ক'ব লাগিব, গতিকে মিৰ ঠাইত কি আহিব, ইউৰ ঠাইত কি আহিব, আই আহিব। ইফ আই ৱাজ এ ষ্টুডেণ্ট, ইফ আই ৱাজ এ ষ্টুডেণ্ট, যদি মই এজন ছাত্ৰ আছিলোঁ, ষ্টুডেণ্ট, ফুল ষ্টপ আহি গ'ল। ইফ আইৰ লগত ৱাজ দিছোঁ, ইফ ৱাজ আই যদি দিলোঁহেঁতেন তেনেহ'লে কি প্ৰশ্ন থাকি গ'লহেঁতেন, এতিয়া প্ৰশ্নটো উঠাব লাগিব, অৰ্থাৎ এছাৰ্টিভলৈ কনভাৰ্ট কৰিব লাগিব, সেইকাৰণে ইফ আই ৱাজ এ ষ্টুডেণ্ট বুলি লিখিছোঁ। ইফ ৱাজ আই এ ষ্টুডেণ্ট নহয় কেতিয়া, ইফ আই ৱাজ এ ষ্টুডেণ্ট, আইৰ লগত ৱাজ আহিব, এমটো নাহে, কাৰণ পাষ্ট ফৰ্মত আমি ল'ব লাগিব, চিম্পল পাষ্টত আমি কনভাৰ্ট কৰিব লাগিব টেন্সক। ইয়াত তো এই থাকিব আৰ্টিকল, এ ষ্টুডেণ্ট, বাকীখিনি একেই আছে, ফুল ষ্টপ, এনেকৈ আমি কৰি যাওঁ, ঠিক আছে। গতিকে এই কথাবোৰ বেলেগ মানে বাকী খণ্ডবোৰত আমি লাহে লাহে চব কথাই আলোচনা কৰিম, 5-6টা যিমানটা খণ্ড লাগে হ'ব। আমাৰ কথা হ'ল এদিনতে চব শিকিব নালাগে, কিন্তু লাহে লাহে শিকোঁ, কিন্তু কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব, এইটো হ'ল আমাৰ উদ্দেশ্য। যেতিয়াই নহওক আজিৰ কাৰণে এইখিনি, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'বোৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আমি আগৰ পৰাই এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া আছিলোঁ, আৰু পৰৱৰ্তী সময়তো আমি ভিডিঅ' যিমান পাৰা যায় ভিডিঅ' আহি থাকিব। গতিকে তোমালোকে জড়িত হৈ থাকিবা, লকডাউন থাকক বা নাথাকক, আমাৰ চেনেলৰ লগত তোমালোকে সদায় জড়িত হৈ থাকিবা। সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম।